কমকৈ আহিব লাগে, অলপ ফূৰ্তি কৰিব লাগে আৰু সোনকালে ঘৰলৈ গুচি আহিব লাগে। তো কালি কাহিনীটোত আমি পনীৰ বনাইছোহে, মানে এজনে যিহেতু মাছ মাংস একোৱে নাখায় তাৰ কাৰণে পনীৰ বনাই আছিল। আৰু সি খোৱাৰ আগতে মই এবিধ পেটত ভৰাই ললো, মানে আৰম্ভণিৰে পৰা যদি টেষ্ট কৰি গৈ থাকে শেষত ভাল হয় বোলে। এনেকুৱা হাল দিবলৈ এপেকে নহ'ব। আৰু দুইজনৰ ওচৰৰে দোকান এখন আছিল, তাৰ পৰা লৈ আনিলো। বাৰু এতিয়া পনীৰ ভাগ বনাই হৈ গ'ল। এতিয়া মাংসৰ পাল, আৰু তাৰ আগতে অলপ ঠাণ্ডা পি লৈছো। এনেই বেমাৰ, তাতে আকৌ ঠাণ্ডা খোপা, সেইকাৰণে ভাল নহয় বেমাৰ মোৰ। বাৰু এইফালে লাহে লাহে মাংসও হ'ব ধৰিলে। খাহী মাংস লাই পাত দি খাই পাইছে? গাহৰি নানিলো যে, খাহীকে গাহৰি ফিল দি খাব লাগিব এতিয়া। মাংসও হৈ গ'ল, আৰু তাৰ আগতে পৰম্পৰাভাৱেও কৰি ললো। আৰু এইফালে আলু ভাজিও হৈ গ'ল, লগতে এইফালে চালাডো ৰেডি হৈ গ'ল। লাষ্টত আছিলে বনাবলৈ অকল মামকেইটাহে, আৰু এইফালে মামকেইটাও হৈ গ'ল। আৰু সকলো যেতিয়া বনাই হৈ গ'ল, ৰখি থকা কিহৰ দৰকাৰ, সকলো শিলে শিলে বহি গ'ল, আৰু ভাত পানী বাঢ়ি হৈ গ'ল। আৰু চাওক কি এটা সুন্দৰ পৰিৱেশত বহিলৈ পেট ভৰাই আছো। এনে কমকে মানুহ আহি খুৱাই ভাল, কোনো টেনচন নাই। আৰামত আহিলো, খালো বলো, আৰু সকলো কাম বন কৰি ঘৰলৈ যাব ওলালো। এনেকে হলে ঘৰৰ পৰা একো টেনচন নলয়। বাৰু এয়া আছিল পিকনিকৰ কাহিনী, আজিলৈ ইমানেই, কাইলৈ লগ পাম।